অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ বৰপেটা জিলা সমিতি গঠনাৰ্থে বৰপেটা জিলা অসম গণ পৰিষদ মুখ্য কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাতে চেঙা সমষ্টিৰ যুৱক আব্দুৰ ৰহমানে অসম গণ পৰিষদ দলত যোগদান কৰে। উদ্দেশ্য একো নাই, একচুৱেলি আপোনাৰ দলৰ অসম গণ পৰিষদৰ এটা ইতিহাস এটা আছে, প্ৰগতিশীল এটা বা এটা চিন্তাধাৰা আছে, মানুহৰ অসম গণ পৰিষদৰ এটা বলিদান আছে। গোটেই ক্ষেত্ৰত আপোনাৰ এই গোটেইবিলাক চাই পেলাই বা দলটোৰ এটা বিশিষ্ট বৈষম্য আছে, এই গোটেইবিলাক দলটো চাই পেলাই গোটেই চালি জাৰি পেলাই যিটো আন দলৰ লগত সেইটো স্বতঃস্ফূৰ্তভাৱে নহয়। সেইটো কাৰণে আজি অসম গণ পৰিষদ দলত যোগাযোগ কৰিছো। তাৰ বাবে মাননীয় সভাপতি অসম গণ পৰিষদ দলৰ অতুল বৰা ডাঙৰীয়া, লগতে কেন্দ্ৰীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো, উপ সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকো ধন্যবাদ জনাইছো, প্লাছ বৰপেটা জিলাৰ গুণীন দাস ডাঙৰীয়াৰ লগতে সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো এই সুযোগখন দিয়াৰ কাৰণে। দলৰ কিছুমান এটা আবেগ অনুভূতি থাকে, সেই আবেগ আৰু অনুভূতি লৈ দৃঢ়তাৰে কাম কৰিম বুলি আগবাঢ়ি আহিছো। মইতো এনে চেঙা সমষ্টি বিলং কৰো, এনেকৈ আছিলো, মই আচৰ কৰিছিলো বা চেঙা সমষ্টি এসময়ত আম আদমি পাৰ্টি কৰিছিলো এবছৰৰ কাৰণে। পিছত নাই আৰু যিটো মন স্বতঃস্ফূৰ্ত নহয়, দলৰ 21ৰ আগে চব মই সেয়া কৰি দিলো। টিকটটো হৈছে আপোনাৰ দলীয় নীতি নিয়মৰ আদৰ্শৰ মাজত চলে। বছৰে সকলোৱে মিলি জুলি কাম কৰিম জ্যেষ্ঠবিলাকক লগত লৈ। যদি জ্যেষ্ঠ বা দলে বিচাৰে সেইটো পিছৰ কথা, কিন্তু সাংবিধানিক নিয়ম বা দলৰ এটা সাংবিধানিক নিয়ম আছে, নিয়ম অনুসৰি সকলোৱে চিন্তা চলি দলে চিন্তা কৰিব। ইচ্ছা বুলি নাই, যোনে নকওক বা মোক দিলেও দিব, ইচ্ছাটো সকলোৰে থাকে, কিন্তু ইচ্ছাটো নহয়, সেইটো দলীয় নীতি নিয়মৰ মাজেৰে হ'ব। ছাৰ হয়তো আছে, ছাৰ হয়তো নিৰ্দেশ মৰ্ম এটা প্ৰণালীৰ মাজেৰে হ'ব। উক্ত সভাত অংশগ্ৰহণ কৰি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰয়ে কয়, অসম গণ পৰিষদ দলৰ বাবে ভাল খবৰ যে যুৱকসকলে বুজি পাইছে। আজি বিভিন্ন ঠাইত উচ্ছেদ হৈছে, উচ্ছেদ হোৱাৰ কাৰণ মই কংগ্ৰেছ চৰকাৰ বুলি ভাবোঁ। অসম আন্দোলনৰ পিছত কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত য'তে ত'তে মানুহ বহাই তেওঁলোকক মাটিৰ পট্টা নিদিলে। আমাৰ 3 বছৰীয়া কাৰ্যকাল থাকে আৰু এই 3 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত আমি নতুন কমিটি গঠন কৰোঁ। এইটো আমাৰ অসম গণ পৰিষদ দলৰ সাংবিধানিক নিৰ্দেশনা। গতিকে সেইমতে বৰপেটা জিলাৰ যিখন পুৰণা কমিটি আছে সেইখনৰ পৰিৱৰ্তে এখেতসকলে নতুন কমিটি গঠন কৰাৰ কাৰণে আজি দিন ধাৰ্য কৰিছে আৰু সেই উদ্দেশ্য লৈ আমাৰ যুৱ নেতা কৰ্মীসকলে ইয়াত আহি উপস্থিত হৈছে আৰু এখন শক্তিশালী অসম যুৱ পৰিষদ বৰপেটা জিলা সমিতি গঠন হ'ব, তাকে আমি কামনা কৰি ইয়াত উপস্থিত হৈছোঁ। এইটো অসম গণ পৰিষদ দলৰ কাৰণে ভাল খবৰ, কাৰণ আজি যুৱসকলে এই কথাটো বুজি পাইছে যে আজি বিভিন্ন ঠাইত উচ্ছেদ হৈছে। আপোনাসকল জানে এই উচ্ছেদ হোৱাৰ কাৰণটো হৈছে যে কংগ্ৰেছ চৰকাৰ বুলি মই ভাবোঁ। ইয়াৰ মূল কাৰণটো হ'ল যে অসম আন্দোলনৰ পিছত যিকেইখন কংগ্ৰেছ চৰকাৰ আহিলে, এই কংগ্ৰেছ চৰকাৰসকলে কেইখনে তেওঁলোকৰ বিশেষকৈ ভোট বেংকবিলাক কটকটীয়া কৰি ৰখাৰ কাৰণে বা ভোট বেংকৰ যাতে কোনো হানি বিঘিনি নহয়, তাৰ কাৰণে তেখেতসকলে যিবিলাক মানুহ য'তে ত'তে বসবাস কৰিছিল সেই মানুহবিলাকক থান ঠিত লগাই তাতে সেই ঠাইবিলাকত পাত্তা দিয়াটো উচিত আছিল। কিন্তু অসম আন্দোলনৰ পিছত অহা কংগ্ৰেছ চৰকাৰবিলাকে সেই মাইনৰিটি মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে, কিন্তু তেখেতসকলৰ মাটিৰ বা বহি থকা মাটিখিনিৰ কিবা সুব্যৱস্থা কৰাৰ কোনো ব্যৱস্থা তেখেতসকলে নল'লে। নাই, বিসম্বাদ আমিতো দাবী কৰা মতেদিকে যদি আমি পাই যাওঁ বিষদ পাওঁ কিয় হ'ব? বিসম্বাদটো হোৱাৰ কথাটো নাহে। গতিকে দলৰ য'ত আমাৰ নেতা কৰ্মী যিসকল আছে, আমাৰ সাংগঠনিক দিশটো কটকটীয়া কৰিছে আৰু তেখেতসকলে নিজেও ইলেকশ্যন খেলিম বুলি মন মেলিছে। গতিকে চিট খোজাটো ভুল কথা নহয় আৰু চিট দাবী কৰাটোও ভুল কথা নহয়। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ